অঞ্জনা তোমালৈ মনত পৰিছে তোমালৈ ঘনাই মনত পৰিছে বুকুখন ফাটুচিটো যেন পৰিছে তোমালৈ ঘনাই মনত পৰিছে বুকুখন ফাটুচিটো যেন পৰিছে বাস এতিয়া আৰু চিন্তা নাই মই তোক সেইকাৰণে কওঁ ৰাতি দেৰি হ'লে আৰু দেৰিকৈ সোমাব লাগে যাতে তোক কথা শুনাবলৈ কোনো সাৰে নাথাকে ব্ৰেইন কাক কয় বুজিলি তো আৰে এইবোৰ কি কথা ঐ আমাৰ ভাতখিনি বাৰু চুৰে নিলে নেকি আচলতে মায়ে আজি আমালৈ ভাত থবলৈকে পাহৰি গ'ল বুজিছ হ'বও পাৰে এই বুঢ়া হ'লে মানুহৰ স্মৃতি শক্তি উইক হয়তো ঠিক কথা বাইদেউ তই মই কিয় তহঁত ইমান আচৰিত হলি যে ধেত আচৰিত কিয় হ'ম চিনাকি মানুহক দেখি কোনোবাই আচৰিত হয় নেকি ন তই আকৌ আহিলি যে নহয় মানে সিদিনা তই আঠমঙলাৰ পিছত গৈছিলিহে আহিলো ভালেই হ'ল নহ'লে মই তহঁতৰ এইবোৰ উৎপাতৰ কথা কেনেকৈ গম পালোহেঁতেন এইটো কি ঘৰলৈ অহাৰ সময় ঐ এতিয়া কেইটা বাজিল 1 বাজে আৰু 1 বাজিল সেইকাৰণেহে সেইকাৰণেহে মোৰ ইমান টোপনি ধৰিছে তেতিয়াহ'লে ৰৈ আছ যে শুই থাকগৈ তই শুই থাকগে মই কিন্তু ভাত খাইহে শুম ভাত নাই মানে ভাত নাই মানে নাই ইয়াত আৰু কিহৰ মানেটো থাকিব মায়ে মোক কৈছে নহয় আজিকালি তহঁত দুটা ৰাতি দেৰিকে ঘৰলৈ আহ আজিৰ পৰা এই ভাত থাকি থোৱা নিয়মটো বন্ধ কৰা হ'ব ঠিক আছে এসাঁজ ভাতৰ কাৰণে ইমান কথা শুনালি যেতিয়া ঠিক আছে ঐ বল এদিন ভাত নাখালে মৰি নাযাওঁ নহয় মোৰ বুৱাৰীৰ ঘৰৰ সন্মুখেদি গুৱাহাটীলৈ যায় নে নাযায় যায় গতিকে মই কৃষ্ণক কৈ দিছো শহুৰৰ ঘৰৰ আগেদি যাবি যেতিয়া সময় তোমাক এষাৰ দিবই লাগিব
তোক অকলে দেখিলে শাহুৱেৰৰ চকুৱালে নিজৰ জীয়েকক বিচাৰি ফুৰিবলৈ নুফুৰে ফুৰিব গতিকে তাইকো লগতে লৈ যা ৰিটাৰ্ণত লৈ আহিবি এই বোৱাৰীৰ প্ৰতি তোমাৰ বৰ মৰম যেন পাইছো প্ৰথমবাৰ শহুৰ হৈছো তো প্ৰথমৰ পৰা ট্ৰাই কৰিছো যাতে ভৱিষ্যতে বোৱাৰীজনী ঘৰখনৰ কাৰণে কি বোলেনে ডিষ্টাৰ্বেঞ্চৰ কাৰণ নহয় বৰ ভাল কথা ভাবিছা দামোদৰ প্ৰথমৰ পৰাই বোৱাৰীজনী নিজৰ যি বুলি ভাবিব পাৰিলেতো একো কথাই নাই আৰু পিছে কোৱাচোন কম মানে কথা এটা ক'বলগীয়া আছিল পেঞ্চনটো আনিবলৈ মাহেকৰ মূৰত এবাৰ চহৰলৈ যাওঁ বুলি তুমিতো জানাই কালি তাতে মোৰ আগৰ কি বুলি কয় কলিগ আগৰ কলিগ যদু দত্তক লগ পালো তেওঁৰ ল'ৰা আকৌ জুনিয়ৰ ইঞ্জিনিয়াৰ অৰুণাচলত থাকে দত্তই বোলে ফুকন নিজৰটো লৈতো আনিলেই এতিয়া আমাৰটোকো উদ্ধাৰ কৰাহে বৰ ফূৰ্তিবান মানুহ বুজিছা মানুহজন বৰ ভাল কোন যদু দত্ত নে তুমিও ভাল আৰু যদু দত্ত নহয় মই হ'ম নে মই পিছে দত্তক এক প্ৰকাৰ কথাই দি দিলো বুজিছা দি দিলো ছোৱালী ভাল ছোৱালী গাৰ্ডেন ভাল এইকাৰ ঘৰতে বহুৱাই ৰাখিবানে তাৰমানে তুমি আমাৰ অঞ্জনাৰ বিয়া কথা পাতিবলৈ আহিছা তেখেতে ঠিক কৰি আহিলে মই বিয়াত মত দিব লাগে নেকি জুনিয়ৰ ইঞ্জিনিয়াৰ অৰুণাচলত কাম কৰে সেইটো কাৰণতে ল'ৰা এটা ভাল হ'ব পাৰে নেকি হ'ব দে তইনো আজিলৈকে কোনটো ল'ৰাক ভাল বুলি কৈছ দিবাকৰলে মনত আছে নহয় দিবাকৰ তাইৰ যেনিবা মনতহে নাই আমাৰ দেৱেন দাইটি ল'ৰা দেখাই শুনাই স্বভাৱে চৰিত্ৰে তেনেকুৱা ল'ৰা আমাৰ গাঁৱত আৰু কোনোবা আছে সিহঁতো তোক বিয়া কৰাবলৈ তলৰ মাটি ওপৰ কৰিছিল আমিতো ভাবিছিলো এইবাৰ আৰু তোৰহে কপাল আৰু তোৰোতো তাক ভাল লগা বুলি কৈছিলি হ'ব দে এতিয়া আৰু সেইবোৰ কথা পাতি কোনো লাভ নাই তাৰতো বিয়াও হৈ গ'ল মানে আই সিটো বিয়া কৰি গাঁৱলৈ আহিবলৈকে এৰিলে তই তেনেকে কোৱাৰ বাবে তাৰ চাগে গোটেই গাঁওখনৰ ওপৰতে খং উঠিল তাৰ বাবে কিন্তু কোনেও মোক দোষ দিব নোৱাৰে দেই দিবাকৰকতো মোৰো ভাল লাগিছিল কিন্তু মই কি কৰিম ক মোৰ যে কিয় তেনেকুৱা হয় মই ক'ব নোৱাৰো চন্দনা অঞ্জনা হয়তো কেতিয়াবা মোৰ জীৱনলৈ এনেকুৱা কোনোবা এজন আহিব যাৰ লগত এটা সম্পূৰ্ণ জীৱন কটাব পাৰিম বুলি মোৰ মনলৈ বিশ্বাস আহিব কি হ'ল ৰৈ থাকিলা যে আহা ৰিক্সা চিক্সা একো নাই নেকি আমাৰ ইয়াত সেইবোৰ একো নাই আৰু এনেও কিমাননো দূৰ 4 কিলোমিটাৰ মানহে আহা ৰবা সি আকৌ পাছ পৰিল নহয় ৰচোন কৃষ্ণ কি চচুবাৰীৰ পৰা নেকি নহয় মই গুৱাহাটীৰ পৰা আহিলো হেৰি নহয় তই অকমান ৰচোন ৰওঁতে দেখোন ৰৈ আছো পিছে কি হ'ল কোননো বেলি ডুবিবলৈ পোৱা নাই একেবাৰে ষ্ট্ৰং হৈ আহিছে যে এইবোৰ কি কৈছা তুমি সি এইবোৰ বস্তু হাতেৰেও নুচুৱে আচলতে বাছৰ পৰা এইচোৱা খোজকাঢ়ি আহিছে যে অভ্যাস নথকা কাৰণে ভাগৰ লাগিছে তাকে কওক এতিয়াহে কথাটোৰ একে একে দুইটো বুজিছো নবৰ ভায়েক ন বিয়াতে দেখিছিল নহয় বল যাওঁ যাব লগা কাৰণেতো ৰৈ আছো আহক দুই চাই কৰকহি মানে মানে তুমি এই দুখৰ কংসৰ চাইকেলত যোৱা কংস
কোন কংস পাছে পাছে দহ কৰি ক'বলৈ হ'লে মোৰে নাম কংস কংসধৰ শইকীয়া আহক মোৰ কেৰিয়াৰত বহক আপোনাক কেৰি কৰি লৈ যাওঁ যোৱা আমিও পামগৈ বহক কথাটো অৱশ্যে একে একে 2 বা একে একে 11 নিচিনা গণ্ডগোলীয়া যেনে লাগিব কংসৰ চাইকেলত কৃষ্ণ আলহী পিছে থকা হ'বনে দিন চাৰে চাওঁ ৰ'ব ভাল লাগিলে 2-4 দিন থাকিবও পাৰোঁ 2-4 দিন কিয় 2 মাহমান থাকক 2 মাহমান কিয় 4 দুগুণ 8 মাহমান থাকক একো চিন্তা নাই ভাল পাব বুজিছে নবহঁতৰ দেৰি হোৱা নাই নে বৰ্মা? দেৰিটো অলপ হ'বই সি একেবাৰে গুৱাহাটীৰ পৰা আহিব নহয় কি হ'ল তোৰ দেৰি হৈছে নেকি নাই, ৰাতিপুৱাৰ পৰা নবৌক লগ পাবলৈ আশা কৰি আছোতো। সঁচাকৈ নবৌজনী কিন্তু বৰ ভাল। একেটা কথা কিন্তু কিমান বাৰ কৈ থাক কৰবাত আমাৰ নিজৰ মানুহৰে মুখ লাগিব পাই বাদ দিয়কহে নতুনকৈ চিনাকি হৈছো যেতিয়া সেইটোকে কৰিম আচ্ছা হাতে হাতে শ্ৰদ্ধা কৰি আপুনি পৰা তুমি 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 কিহৰ তুমি হে 10 পৰা 10 বাদ দি একেবাৰে তইলৈকে নামি আহিলো যা এইটোৱে ঘৰ তই ভিতৰলৈ যা বৰমাক চিনাকিটো দেগৈ যা কংস কাটি মই আকৌ নবহঁত অহা বুলিহে ভাবিছিলো তই আহিলি যে বৰপিতাই ঘৰত নাই নাই থাকিবও নালাগে হেৰি 4-4-8 কৰি এফালে মনাই কৰা নাই নেকি নবৰ ভাই ঐ কৃষ্ণ ককাইহঁত আহি আছে মই ইয়াক ডেলিভাৰী কৰিলো ভিতৰলৈ লৈ যা ময়ো যাওঁ সেই নহয় 6-12 বুলি ধৰি কথা এটা সুধো কিবা দিছে নেকি পিছে কাইলৈ তাই নদী ঘাটত তোমালৈ বাট চাব বুলি কৈছে আহিছ যেতিয়া তো গম পাবি মই আহো দে অঞ্জনা মই আহো দে ইয়াক ভিতৰলৈ লৈ যা 200 হৰণ 10-20 কৰি বেচেৰাৰ ভাগৰ লাগি আহিছে যা আহো দে কি হ'ল নাহে নেকি নহয় মানে তুমি মতা নাইতো মাতিব লাগে মোৰ পৰা মিত্ৰৰ ঘৰৰ আদৰ সাদৰ আশা নকৰিব দেই আহক মাৰৰ চিন হিচাপে মমায়াৰটোহে আছেগৈ অসুখ বুলি খবৰ দিছে যেতিয়া মই খবৰ এটা লৈ আহোগৈ বুলি ভাবিছো তই যাবি নে কি নাই মইনো গৈ কিটো কৰিমগৈ তয়ে যা কিন্তু তই অকলে থাকিব পাৰিবি জানো পাৰিম চন্দনক ক'লে তাইয়ে থাকিবহি নহয় বেছ তেন্তে মই ৰাতিপুৱাই যাম হেৰি নহয় মীনাহঁত আহিল বুলি কোৱা নাছিলি জানো আহিল লগতে ভাইকো আহিছে নহয় ভায়েক বেছ বেছ পাছ কৰি ওলাই আহিছা যেতিয়া 2 দিনমান থাকা জিৰণি লোৱা চাহ চিনাকি হোৱা চিনাকি হৈছে চিনাকি হোলাই নে কাক লগ পালাহে কংস ময়ো তোমাৰ কপালহে বুলিলো দেই আহিয়ে প্ৰথমতে সেই দৈত্যটোকহে লগ পালা অকল তেওঁৱে নহয় অঞ্জনা নেকি তেখেতকো লগ পালো তাইতো লগ পাবাই আচলতে তাই আমাৰ নিজৰ ছোৱালীৰ নিচিনা দেউতাকজন বৰ ভাল বুজিছা আগতে মাজুলীৰ ফালে আছিল আজি 15 বছৰমান হ'ল ইয়ালৈ উঠি অহা বৰ আপোন হৈ পৰিলহে দেউতা হা এওঁ শুবলৈ দে আৰু 10 বাজি গ'ল নহয় খোৱা খোৱা বাহিৰাৰ ঘৰ নিজৰ ঘৰ বুলিয়ে থাকিবা আৰু খোৱা খোৱা শুবা বৰ সোনকাল হৈ থকা নাইনে নাই 10 বাজিল সময় নহয় মানে মীনাই মোক কৈছে তুমি আৰু মনোজ বৰ সোনকালে খোৱা বুলি খোৱা দুৱাৰখন মাৰি ল'বা গুড নাইট গুড নাইট
ও হো হো জীবন জাদি নৈ পারে হবা কেনে কই যৌবনরে বা গাতে নলাগুয়া কই জীবন জাদি নৈ পারে হবা কেনে কই যৌবনরে বা গাতে নলাগুয়া কই কত আশা কত সপোন এই যৌবনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে কত আশা কত সপোন এই যৌবনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে জীৱন জাজিহীন সোণাৰু ফুলিছে মনবোৰ উৰিছে তোমাকে পাবলৈ আমনি কৰিছে বহাগী আহিছে সপোনবোৰ দুলিছে বুকুৰে ভিতৰতে কিনো ঢৌ তুলিছে পলক ফুলি সৰিবই মনৰ আশা মনতে গ'ল মনৰ আশা মনতে গ'ল আশাৰে পাঞ্চৈ পাৰি মেলি দিবলৈ পাবনে নাই পাৰ পাৰি জানো কবলৈ আশাৰে পাঞ্চৈ পাৰি মেলি দিবলৈ পাবনে নাই পাৰ পাৰি জানো কবলৈ উঠোতেও বুৰে নাও নামোতেও বুৰে ঐ সেই বুঢ়ী জানো নাযাওঁ আমি সিপাৰলৈ উঠোতেও বুৰে নাও নামোতেও বুৰে ঐ সেই বুঢ়ী জানো নাযাওঁ আমি সিপাৰলৈ জীৱন জাজি নৈ লৰালিৰে ভুলে কোনোৱাই দুদিনলে যৌৱনৰে ভুলে মাৰে উৰে জীৱনলে আহাচোন কাষলে কথা আছে ক'বলে আৰু আছে বহু মৰম তোমাকে দিবলে বহাগ গ'লে আকৌ আহে নাপায় জীৱন যৌৱন দুবাৰ নাপায় জীৱন যৌৱন দুবাৰ জীৱন জাজি নৈ পাৰে হবা কেনে কৈ যৌৱনৰে বা গাতে নলাগুৱা কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে জীৱন জাজি নৈ পাৰে হবা কেনে কৈ যৌৱনৰে বা গাতে নলাগুৱা কৈ জীৱন জাজি নৈ পাৰে হবা কেনে কৈ জীৱন জাজি দেউতা দিয়া দিয়া এওঁ উঠিলনে বাৰু নাই ইহঁতৰ ইমান সোনকালে উঠাৰ অভ্যাসেই নাই নহয় ইয়াৰ চাকৰিৰ কিবা নাই পাছ কৰি ওলাইছেহে অ ইয়াৰ কাৰণে চিন্তা নাই
গুৱাহাটীতে চাকৰি এটাৰ যোগাৰ কৰিছে অহা মাহত জইনো কৰিব মাত্ৰ সি মানে মনোজ তাৰ বাবেহে আমাৰ সকলোৰে বৰ চিন্তা চাওকচোন আমাৰতো খেতি বাতি একোৱেই নাই সি আকৌ বোলে ফাৰ্ম খুলিব বিশ্ব বাহ বাহ তোমাৰে দিন আৰু দেই দামোদৰ কিয় তোমাৰ বাবে ৰাতি পুৱাই নাই নেকি পিছে একেবাৰে সাজি কাচি আহিলা যে থোৱাহে তোমাৰ সাঁচি কাচি খোলখালিটোৰ অসুখ অলপ টানেই আৰু তাকে খবৰ এটা ল'বলৈ ওলাইছো কিন্তু দাদাইদেউ মানে অঞ্জনা তেওঁ অকলে থাকিব পাৰিব জানো তাই পাৰিম বুলি কোৱাতহে ওলাইছো তথাপিও তোমালোক আছা যেতিয়া খবৰ খাতি লৈ থাকিবা খবৰ খাতি লৈয়ে থাকিম আপুনি চিন্তা নকৰিব ল এইটো সৈতে তোৰ 22 টকা হ'ল হওক দে কলেজত পঢ়োতে মই কেণ্টিনত কিমান টকালৈকে ক্ৰেডিট পাইছিলো জানো 1200 টকা 1200 হেৰ ধৰ্ম তোৰ কলেজৰ লেবেল আমাৰ আগত নিদিবি ছমাহ কলেজলৈ অহা যোৱা কৰি তই কি ফালিছ আমি জানো নহয় হ'ব দে মইতো নিজেই পঢ়া এৰি দিলো কিতাপৰ শিক্ষাই আচল শিক্ষা নহয় ভাইটি কৰবালে যায় এৰা এফালে যাওঁ তই একা নাই মইতো আৰু এনে তই আজি ঘৰত অকলে আছে ধৰ্মকান্ত তোৰ লাজ কাজ একো নাই হা সেইজনী তোৰ ভনীৰ লগৰ ভনী নহয় আৰে গাঁওখনৰ চবকে ভনী পাতিব লাগিলেতো আৰু বাৰু মই যাওঁ আৰু শুন মোৰ নাম ধৰ্মকান্ত নহয় বুজিছ ধৰ্মেন্দ্ৰ শইকীয়া কলেজত চবে মোক ধৰম বুলি মাতিছিল ধৰম সদায় গৰম কলেজৰ পৰা লোকে নামৰ পিছত BA লগাই আহে আৰু এই নামটোকে সলাই আহিল কিয় নাযাবি কিয় দেউতাৰ নহালৈকে তই আমাৰ ঘৰতে খোৱা লোৱা কৰিব লাগিব বুজিছ নহয় তোমাৰ পৰা আৰু উপায় নাই বাৰে বাৰে দুৱাৰ ঘৰ মাৰি মাৰি মই তোমালোকৰ ঘৰত চাহ ভাত খাই থাকিব পাৰো নেকি ইছ তাই বৰ ডাঙৰ কথাটো ক'লে বাৰু যা তোক সহায় কৰিবলৈ মই কাৰোবাক পঠিয়াই দিম কি হ'ল একাপ চাহ খাবলৈ আপোনাক কেইবাৰ মাতিব লাগে চাহ চাহ অসমত যে বৰ বেছিকে হয় গছত থাকিলে যে সেউজীয়া হৈ থাকে চাহ আহিলে যে কি হ'ল নহয় অসমত যে চাহ বেছিকে হয় বা গছত থাকোতে যে সেউজীয়া হৈ থাকে সেই কথাটো মই আজিহে ভাবিছো তুমি এটা মোক বৰ ডাঙৰ কথা শিকালা দেই বৰ ডাঙৰ কথা শিকালা মোক ঠাট্টা কৰিলা নেকি অঞ্জনা কি ভাবি আছিলি তোকনো কেলে আৰু তই আহি একেবাৰে পিছুডাল পালিহি যে দেউতা ঘৰত নাই সেইকাৰণেতো মানে নহয় মানে বাছ ষ্টেণ্ডতে দাইটিয়ে লগ পাই বোলে ধৰম তাই ঘৰত অকলে আছে খবৰ এটা লবি তোক ক'লে আৰু কি তাই মোৰ খবৰ ৰখাটো তোক ক'ব কথা ক'বলৈ আহিছ ঠিক আছে বাৰু কোৱা নাই কিন্তু মইতো তোৰ খবৰ এটা ল'ব পাৰো কোনো দৰকাৰ নাই আৰু মোৰ খবৰ লোৱা মানুহৰ অভাৱ হোৱা নাই বুজিছ মানে আৰু কোনোবাই মানে বিছ মিনিট ধৰি লওঁ মই আহিছো তাইৰ খবৰ ল'বলৈ তোৰ কিবা আপত্তি আছে আপত্তি নাই আপত্তি নাই কিন্তু মোৰ আপত্তি আছে মোৰ আপত্তি আছে বুজা নাই পাছে 10 বুলি ধৰি লৈ শুন
তোৰ স্বভাৱ ভাল নহয়। অকল স্বভাৱেই নহয় ককাইটি, চৰিত্ৰ, ইয়াৰ চৰিত্ৰ ভাল নহয়। চৰিত্ৰ মানে আৰে কলেজততো চবেই মোক অলপ খঙাল বুলি গৰম বুলি কৈছিল। এই ধৰম সদায় গৰম। আৰু ধৰ্মকান্ত, 3 গুণ 9 বুলি তোক সাধু এটা কওঁ, শুনিবিনে? সাধু? এটি পুৰণি সাধু। তোক কলেজত পঢ়াৰ লগত মিল আছে। ধুবি এটাই কাপোৰত দিবলৈ চৰিয়া এটাত নীল গুলি থৈছে। বন্দা মেকুৰী এটাই জঁপিয়াই পাৰ হ'বলৈ যাওঁতে চৰিয়াটোত পৰি নীলা হ'ল। সি মানে বন্দাই নিজকে আনবোৰ মেকুৰীতকৈ ওপৰৰ প্ৰাণী বুলি ভাবি তই সেই একেটা ষ্টৰীকে বাৰে বাৰে কিয় কওঁ মোক? তই মোক বুন্দা মেকুৰীৰ লগত? হেই, তহঁতে মোৰ ভেলুটোকে বুজা নাই। বুন্দা বুন্দা গ'ল যেতিয়া ময়ো যাওঁ দে। মই মানে তোৰ এটা খবৰ ল'বলৈ আহিলো। এইবাৰ তাৰো এটা খবৰ লওঁ। তাৰ মানে কি তেওঁ মোৰ কথা তেনেকে কৈছে? কৈছে কৈছে, কিন্তু তাকে তই একত একে 11 বুলি ধৰি লৈ বেছি আগ নাবাঢ়িবি। আগবাঢ়িম? পাগল হৈছ নেকি? মইহে পাইছোহে মাত্ৰ, ভালকে ৰাস্তা ঘাটেই চিনি নাপাওঁ। আৰু চিনি পালেও লিমিট ক্ৰছ কৰিবলৈ চেষ্টা নকৰিবি। আৰু এটা কথা কথা? দহে দহে 20 কৰি তোক মই এটা কথা কওঁ। অহ কংস, তই মেইন কথাটো ক। অঞ্জনাই কিন্তু আজিলৈকে কোনো ল'ৰাকে নিজৰ কাষ চাপিবলৈ দিয়া নাই দেই। 2-3টা ভাল ভাল বিয়াৰ প্ৰস্তাৱ তাই নাকচ কৰি দিছে। গতিকে 5ৰ 5 গ'ল শূন্য কৰি মিছাতে তাইৰ কথা ভাবি সময় নষ্ট নকৰিবি। তইতো চাগে ভালেই পাইছ? মানে নহয়, ভাতো খোৱা হ'ল, নতুন আলহীক লগো পোৱা হ'ল। থ মোৰ আৰু কাম নাই। মইতো যাবই খোজা নাছিলো, বৰমা জোৰ কৰি ধৰাতহে। হ'ব বাৰু দে, আমিতো বেয়াও পোৱা নাই। তাতে মীনা নবৌৰ ভায়েক হলেতো ভালেই হয়। ইমান যদি ভাল বুলি ভাবিছ, তয়ে গৈ চা চিনাকি হগৈ। মোক কিন্তু কাট মাৰি নাথাকিবি দেই। বলক বলক, মই আপোনাক লৈ যাবলৈ আহিছো। হেৰি মানে মোৰ ভুলেই হ'ল নেকি? কি ভুলে হ'ল নেকি? চিনা নাই জানা নাই এনেকে সোমাইছে কিয়? সেইটোৱেতো ক'ব খুজিছো। বাইদেৱেতো ঠিকেই বুজাই দিছে। তাৰ পিছতো যে মই আচলতে তেওঁকহে দিবলৈ আহিছিলো। নিবলৈ আহিছিল? কাক? নাই, ঠিক সেইটো নহয়। আচলতে মই মানে অঞ্জনাই আজি তাতে ভাত খোৱা কথাটো, মানে সকলো ৰৈ আছেতো। অঞ্জনাক মাতিবলৈ আহি আপুনি ইয়াত সোমাইছেহি? তাই ঘৰটো বহুত দূৰৈত। দূৰৈত? আৰু কি, 10টা ঘৰ পাৰ হৈ সোঁফালৰ ঘৰটো? 10টা ঘৰ পাৰ হৈ সোঁফালৰ ঘৰটোৱে তাৰমানে? নহয়, সোঁফালৰ ঘৰটোৰ কাষেৰে জেওৰাৰ কাষে কাষে যিটো ৰাস্তা গৈছে তাৰ একেবাৰে শেষৰ ঘৰটোৱে। 10টা ঘৰ পাৰ হৈ সোঁফালৰ ঘৰটোৰ কাষেৰে যোৱা ৰাস্তাটোৰে গৈ শেষৰ ঘৰটো? নহ'ব, মানে নহয়, ইমান ওচৰত নহয় বুলি কৈছো নহয়। শেষৰ ঘৰটো পাৰ হৈয়ে আপুনি এডাল শাকো পাব। শাকো পালো, পাৰো হলো। তাৰপিছত নাকৰ পোনে পোনে গৈ থাকক। পদূলিৰ মূৰত 2জোপা নাৰিকল গছ থকা ঘৰটো পালেই বুজিব সেইটোৱে অঞ্জনাৰ ঘৰ। নহয়, তাৰ ওচৰতো। হ'ব মই যাওঁ। আজি দুপৰীয়া সাজ ৰাতিহে খোৱা হ'ব যেন পাইছো। সেইখিনিতে তোমালোকৰ ভুল হ'ল। তাইক বিচাৰি নতুন ল'ৰাটোক পঠিয়াবই নালাগিছিল। গাঁৱৰ ৰাস্তাৰ অৱস্থাটো তোমালোকে জানাই। নাহৰৰ তলৰ ৰাস্তা, কুহিয়ানীৰ কাষেদি যোৱা ৰাস্তা বুলি ক'লে চহৰত থকা ল'ৰাটো বাৰু কেনেকে চিনি পাব? কিন্তু মইতো তাক ভালকৈ বুজাই দিছিলো। আৰু ইহঁতৰ ঘৰটো উলিওৱাটোনো কি টান কথাটো। বাৰু মানি লৈছো তেওঁ ইয়াৰ ৰাস্তা ঘাট চিনি নাপায়। বিচাৰি নাপালে গুচি আহিব লাগিছিল। দহটা ঘৰ পাৰ হলো, সোঁহাতৰ ঘৰটোৰ কাষেৰে যোৱা ৰাস্তাটোৰে আহি আছো, কিন্তু শাকো ক'ত? ইয়াতো পানীয়ে নাই, কেৱল পাহাৰ আৰু গছ। আহিব আৰু তহঁতে ভাত পানী খাই হিয়া। তোমালোকে খাই বৈ লোৱাচোন, আৰু অকণমান দেৰি বাট চাওঁ, নহ'লে ময়ে বিচাৰ খোচাৰ কৰিব লাগিব। নালাগে দেউতা,
ইমানটো ল'ৰা তাৰ বাট নেহেৰাই নহয় আৰু ইহঁতৰতো এনেও দেৰিকৈ ভাত খোৱাৰ অভ্যাস আছে। বৌ আজি অৱশ্যে অলপ বেছি দেৰি হোৱা নাই নে? হাকু কি হাকু? সাকু চিনি নাপায়? দলং, ব্ৰিজ। তাকে কোৱা নাই কিয়, ব্ৰিজ এখন আছে। সাকু নহয় হাকু নহয়, ব্ৰিজ ব্ৰিজ আছে। ইয়াৰ পৰা 40 কিলোমিটাৰমান হ'ব। কিন্তু ব্ৰিজ কিয় লাগে? নালাগে, ব্ৰিজ নালাগে। সাকু এখন বাঁহৰ সাকু লাগে। পদূলিতে দুজোপা নাৰিকলৰ গছ থকা ঘৰৰ কাষৰ ঘৰটো লাগে। কিবা বুজিলে? বাঁহৰ হাকু, দুজোপা নাৰিকল গছ, কিন্তু গ'লগে দেখোন। কি হ'ল এনেকৈ চাই আছা যে? চাবলগীয়া হৈছে বাবে এইটো চাইছো। ইমানকৈ কাৰ কথা চিন্তা কৰি আছা? মই আৰু কাৰ কথা ভাবিম? নিচা কথা চবৰ বাবে সহজ নহয়, বুজিছা? মই জানো তুমি তাৰ কথাই ভাবি আছা। নহয়, বেচেৰা এতিয়াও ভাত পানী খোৱা নাই বাবেহে। হ'ব হ'ব, এদিন এসাঁজ নাখালে তাৰ একো নহয়, কিন্তু এনেকৈ চিন্তা কৰি থাকিলে তোমাৰহে গা বেয়া হ'ব। নবৌ, তোমাক কথা এটা কওঁ, তুমি বেয়া নোপোৱাতো? নতুন যেন পাইছো, বৰ দুখত পৰিহে ইয়াত ওলাইছেহি নেকি? তই এতিয়া আনৰ দোষ দূৰ কৰিব নালাগে, দেৰি হৈছে, নহলে শাহুৱেৰে মূৰৰ চুলি ডাল ডাল কৰিব। বল এতিয়া যাওঁ। বল। নহয় নহয়, 18 নে 99? ই ইয়াত আহিল কেনেকৈ? নিৰেণ, কংসত তই? সেইবোৰ কথা বাদ দে। ঐ, তই ইয়াত কিয়? মই নকবি, বাঁহৰ সাকু এখন বিচাৰি বিচাৰি। বাঁহৰ সাকু? বাঁহৰ সাকু বিচাৰি বিচাৰি তই? ঐ, কথাটো কি হৈছে? ডিটেইলছত কচোন, ডিটেইলছত ক। মই মানে কথাটো লাহে লাহে চিৰিয়াছেই হ'লগে নেকি? মইতো একেবাৰে কেৰখনৰ দোকানৰ ওচৰৰ পৰা আহিলোগৈ। ইমান চিন্তা কৰিবলগীয়া একো হোৱা নাই। হ'ব দে। তেওঁতো আমাৰ গাঁৱত কংসৰ বাহিৰে কাকো চিনি নাপায়। সি আকৌ আজি বেঙেনা খোৱালে গৈছে, তাৰ লগতে গ'ল নেকি? নেকি চাগৈ এইখন কৰি থাকোতে সময়বোৰ কিন্তু গৈ আছে। আৰু এই বাইকজনীও মই বৰ আচৰিত দেখিলো। হেৰ, ভাইকটো এতিয়ালৈকে ভাতেই খোৱা নাই আৰু এওঁৰ কোনো কেটকুটেই নাই। মীনা, মই গৈ চাই আহিছো। অ আই, ভাতকেইটানো কি দুখ লগালে? আহা। সেইটো কথাকে ইমানকৈ ধৰি থাকিব নালাগে অ'। বল ভাত খাগৈ, নহ'লে মাহঁতে বেয়া পাব। পাওক বেয়া, তহঁতৰ ইয়ালৈ আহি মই বৰ ভাল ব্যৱহাৰটো পালো। তাৰমানে আমাৰ ঘৰৰ কোনোবাই তোক বেয়া ব্যৱহাৰ কৰিছে নেকি? কিয়? তহঁতৰ একেবাৰে নিজৰ ইমান মৰমৰ ৰঞ্জনাই মোৰ লগত যি কৰিলে। মই কি কৰিলো? মইতো আপোনাক লগেই পোৱা নাই। নাই, লগ পোৱা নাই, কিন্তু মইতো। হ'ব এতিয়া আৰু দিলটোকে তালটো কৰিব নালাগে, যাওক ভাত খাওঁগৈ। নাই, ভাত মই কেতিয়াও নাখাওঁ। নাখাওঁ। ঠিক আছে নবৌ, মই যাওঁ। অথনিৰ পৰা নাখাই নকৈ বাট চাই আছো, আৰু এতিয়া কি তুমিও ভাত খোৱা নাই? তই নহয়কৈ আমি ভাত খাব পাৰো নেকি? তইতো কৈয়ে দিলি আমাৰ ঘৰৰ কোনে তোক ভাল ব্যৱহাৰ কৰা নাই। নাই, এইবিলাক বেয়া কথা। এতিয়ালৈকে কোনোবাই ভাত নাখায় নে? বৰ্মা, বৰ্মা, ভাত বাঢ়িলে নে?
তই ভাত নোখোৱাৰ কাৰণে তাইও ভাত নাখালে। দহে দহে বিজ কৰি কথাটো ভাবিবলগীয়াই। ৰহ, ভাত অকল তেওঁ নোখোৱাকৈ থকা নাই নহয়, বাইদেউতো খোৱা নাছিলে। ন 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 একে একে এঘাৰ নকৰিবি। তোৰ বাইদেউ ভাত নোখোৱা আৰু তোৰ বাহিৰৰ ছোৱালীজনীয়ে তোলৈ বাচ্ছা থকাৰ মাজত এটা ভাজ ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চ মানে? এই 4 গুণ 16 বুলি জানিও নজনা ভাও নধৰিবি। ঐ ঐ ঐ ঐ ঐ তই কথাটো জনাৰ পিছত তোৰ বুকুখন কিজানি ধান বনাই দি বান্ধিছিল ন? ধেংকুইচ কুইচ ধেংকুইচ কুইচ ধেংকুইচ ধেংকুইচ। তোৰ কথা নি ক'ত পেলাইছে গৈ? যাওঁ মই। এই ৰ ৰ ৰ ৰ ঐ মনতে যদি কিবা ভাবিছ বুকুৰ ভিতৰতে সোমাই নথবি, কাৰণ প্ৰেম কৰাটো ডেকা ল'ৰাৰ অধিকাৰ। এই কৃষ্ণৰ খোল খালি আকৌ কেতিয়া কলিকালৰ এই কংসহে উদ্ধাৰ কৰিব লাগিব যেন পাইছো। অঞ্জনা, অঞ্জনা তোমালৈ মনত পৰিছে। তোমালৈ ঘনাই মনত পৰিছে, বুকুখন ফাটুচিটো যেন কৰিছে। তোমালৈ ঘনাই মনত পৰিছে, বুকুখন ফাটুচিটো যেন কৰিছে। তুমিয়ে কামনা, তুমিয়ে বাসনা, তুমিয়ে ভাৱনা বুলি জানানে? তুমিয়ে কামনা, তুমিয়ে বাসনা, তুমিয়ে ভাৱনা বুলি জানানে? কিনো কওঁ মোৰ উশাহেনো ঘূৰিছে, বুকুখন ফাটুচিটো যেন কৰিছে। আগতকৈ মোৰ মৰম আৰু বাঢ়িছে, নাজানো কিয় বা এনে লাগিছে। আগতকৈ মোৰ মৰম আৰু বাঢ়িছে, নাজানো কিয় বা এনে লাগিছে। কমিলেও নেদেখি, বাঢ়িলেও নেদেখি, মৰমৰ নদী বয় বুকুৰ মাজতে। কমিলেও নেদেখি,
বাঢ়িলেও নেদেখি মৰমৰ নদী বয় বুকুৰ মাজতে তোমাৰ বাৰু কেনেকুৱা লাগিছে বুকুখন মোৰ ফাটো চিটো কৰিছে তাৰমানে এতিয়া দোষটো মোৰহে হ'ল নেকি সেইটো তয়ে ভাবচোন মানুহৰ লগত এনেকুৱা ধেমালি কৰিব নাপায় নহয় কিন্তু এটা কথা ভাবিহে মোৰ বৰ আচৰিত লাগিছে জানো এটা কথা ঠিক আছে তোৰ কথা বিশ্বাস কৰি তেওঁ বাৰু আমাৰ ঘৰটো বিচাৰি ঘুৰমুটিয়াই ফুৰিলে কিন্তু এটা সময়ত তেওঁতো উভতি আহি নেপালো বুলি কৈ দিব পাৰিলেহেঁতেন আপুনি আকৌ কি হ'ল মোৰ আৰু কি হ'ব তোমাৰ প্ৰশ্নটোৰ উত্তৰ দি যাওঁ বুলিহে সোমালো প্ৰশ্ন মানে নহয় মই উভতি আহি নাপালো বুলি কিয় নকওঁ তেনেকৈ কৈ দিয়া হ'লেতো সিমানখিনি বুজাৰ শক্তি মোৰো আছে কিন্তু মই ভাবিছিলো খবৰটো নিদিলে তুমি যদি তালৈ নোযোৱা কৰবাত মোৰ বাবে তুমি লঘন দিব লগা হয় বুলি মোৰ বেয়া লাগিছে ৰাতি বিয়লি দৰকাৰ হলে চিঞৰটা মাৰিলেই হ'ল মই ওচৰতে আছো 10টা ঘৰ পাৰ হৈ যাবলৈ কয় সি নাই কাৰণে ঘৰটো কিবা খালী খালী লাগি থকা নাই নে মই কিন্তু বেয়া পোৱা নাই তহঁত দুটা একেলগে থাকিলে মোৰ কিবা কম অশান্তিখন হয়নে ঠিক আছে সিটো কামত জইন কৰিব যাবই তাৰপিছত ফাৰ্মৰ বাবে মাটি খবৰ পালে ময়ো যামগৈ তেতিয়া তই শান্তিত থাকিব পাৰিবি তই ফাৰ্মৰ কথাটো পাহৰি যাব নোৱাৰো মই প্ৰায় কি সপোন দেখো জানো পথাৰ খেতি কৰা মানুহ নদী জাল মৰা মানুহ হ'ব তই এতিয়া হালু বাব নালাগে জালু মাৰিব নালাগে শুই থাক শুন কিন্তু সি বাৰু এতিয়া কি কৰি আছে
অহা নাই? টোপনি বাহিৰলৈ ওলাইছো অঞ্জনা। জোনাকৰ ঢৌ সকলো অতিবাহী পৰিছে আৰু এনেকুৱা এটা মুহূৰ্ত তুমি শুই শুই নষ্ট কৰি আছা। কিন্তু আৰু কোনো কিন্তু নাই অঞ্জনা। মই জানো তুমি মোক ভাল পোৱা। আজি তোমাৰ প্ৰেমৰ কথা সকলোকে কৈ দিয়া অঞ্জনা। ভাৱনাৰ সাগৰ সাঁতুৰি লাগে ভাগৰ নেভাবো বুলি জানো পাৰি থাকিব নেভাবো বুলি জানো পাৰি থাকিব তই ৰাখিছনে খবৰ মৰমতো লাগে জগৰ দুটি মনৰ কথা নিমিলা হৈ আহিব দুটি মনৰ কথা নিমিলা হৈ আহিব বুকুৰে ভিতৰি আছো তই যে বিয়পি তোৰে বুকুৰ মাজত বাৰু ময়ো আছো নেকি বুকুৰে ভিতৰি আছো তই যে বিয়পি তোৰে বুকুৰ মাজত বাৰু ময়ো আছো নেকি মনৰে উচুপনি এবাৰ শুনি চাবিনে মোলৈ কিমান তোৰ মনত পৰে কবিনে মোলৈ কিমান তোৰ মনত পৰে কবিনে তোৰে মোৰে মৰম জানৈ নহলেও নাই জংকি পানৈ মুখে মুখে নহলেও নাই আমাৰ কথা মুখে মুখে নহলেও নাই আমাৰ কথা মই তোৰ হমে জানৈ ভাবি লবি মুখে পানৈ জীবন বলো নেৰাবই প্ৰেমৰে জীবন বলো নেৰাবই প্ৰেমৰে তিৰে তিৰে বানে একো বাধা নামানে ভাল পোৱাই দিয়ে দি দিব কিনো আনে তিৰে তিৰে বানে একো বাধা নামানে ভাল পোৱাই দিয়ে দি দিব কিনো আনে কিমান মৰম আছে মোলে কবিনে মই দেখো নোৱাৰো থাকিব তোৰ অবিহনে মই দেখো নোৱাৰো থাকিব তোৰ অবিহনে হলে তই চকুৰ আঁতৰ কাষে নাচাবো ভাতৰ কিনো ভোক কিনো পিয়া গমকে নাপাওঁ কিনো ভোক কিনো পিয়া গমকে নাপাওঁ ভাবো তো কিমান নিজৰ নাভাবো আগৰ পিছৰ কিদৰে বুজাও তোকে কিমান যে ভাল পাওঁ কিদৰে বুজাও তোকে কিমান যে ভাল পাওঁ দেখুৱাবলে মন যায় কলিজাখন ফালি মাথো তয়ে থাক তাক পুৱা কিয়া বেলি দেখুৱাবলে মন যায় কলিজাখন ফালি মাথো তয়ে থাক তাক পুৱা কিয়া বেলি তোৰ কথা ভাবি ভাবি হেঁপাহ কিয় নপলাই তোৰে নামকে লৈ থাকে মোৰে কলিজাই তোৰে নামকে লৈ থাকে মোৰে দূৰে দূৰে বলেও জানৈ সাগৰতে মিলিব নৈ ভাল পোৱাই দুখন হিয়া মিলাই যেনেকৈ ভাল পোৱাই দুখন হিয়া মিলাই যেনেকৈ তই নকলেও জানৈ মানুহে কিবা নামানৈ ভাল পাওঁ কিমান তোকে বুজাও কেনেকৈ ভাল পাওঁ কিমান তোকে বুজাও কেনেকৈ আকাশখনো ভৰা সদুনৰ সতে তৰা
অঞ্জনা দোকানৰ পৰা কিবা নিব আহিছিলি নাই নিবিনো আৰু কিটো এই কেকনৰ দোকানৰ হিচাপৰ বহীখন চাবলৈ আহিছিলো আহিবলৈ কি হ'ল নাই তোৰ এই কথাটোতে তোক মোৰ বৰ ভাল লাগে অ' লোকক হহুৱাই তই নিজে ইমান গহীন হৈ থাক ময়ো কলেজত থাকোতে বুজিছ হ'ব মানে মানে আৰু কি সেই কংস কাজিয়ে কোৱা সাধুটোৰ দৰে সেই নীলাচৰিয়াত পৰা মেকুৰীটোৰ নিচিনাকে তই যে কলেজত জুবুৰ এটা মাৰি অঞ্জনা কি হ'ল নাই মনো আৰু কিটো হ'ব চাও মোনাটো দেচোন হেন্দেলতে ওলোমাই ল হেন্দেলত ওলোমাও যা যা বুজিছ বিয়া বাৰু কৰাই নিজৰ সংসাৰৰ বুজাটো য'ত ওলোমাই ফুৰগৈ কি ক'লি নীৰেন্দা নীৰেন্দা অঞ্জনা কি হৈছে নাই এইটো অলপ ধৰকচোন আপুনি অলপ মোক আগবঢ়াই দিব বলকচোন ব'লা হা আপোনাৰ কথা শেষ হ'লতো কথা মানে আৰু একো কথা নাই নেকি আমি যাওঁ যাওক কিন্তু কিন্তু নাই যাওক বাৰু ধৰম কিমান গৰম হাচ্ছি ময়ো চাই লওঁ কিন্তু দাইটি আহিল জানো সেইটোৱেইটো কথা যদু দত্তৰ পুতে কাইলৈ পাবহি এনে ছোৱালীৰ বাপেকটো ঘৰত নাথাকিলে কিন্তু দেউতা অঞ্জনাক বা দাইটিয়ে কথাটো ক'লে নে নাই আচ্ছা ৰচোন ৰ হঠাতে 12-16 গুণ 192 কৰি এইটো ক'ৰ দত্ত ওলাল এই ধেমালি নকৰিবি এনেকৈ জোৰ জবস্তি কৰি বিয়া ঠিক কৰিলে তাই কি কৰে ঠিক নাই বাৰু চন্দনা একে একে দুই বুলি কথা এটা কচোন কথা ধৰ তোকো যদি এনেকে কোনোবাই চাবলৈ আহে মোক চাবলৈ আহিব তইতো ইমান দিনে চাই আছ তাৰ বাহিৰে কি কৰিব পাৰিছ কৰিবলৈ আৰু কিটো আছে তোৰ বাপেৰে মোক দেখিলে মুখখন ঘূৰাই দিয়ে চেচ মেচ দেখিবি তোৰ মোৰ বিয়াখন নহ'বগৈ মানে তই ৰহ পটককৈ 100 পৰা 99 বাদ দি 1 নকৰিবিচোন ঐ তোৰে মন গ'লে মোৰে মন গ'লে কি কৰিব কলিতা কুলে অ' ৰাম ৰাম কি কৰিব কলিতা কুলে ঐ বুজিছ নহয় গতিকে বিহুটো আহিবলৈ দে বিহু মৰা চলে পাছে পাছে 10 কৰি ৰবাচোন তোমাৰ ইমান খং উঠিছে কিয় মানে তোমাৰ মতামত নোলোৱাকৈ কোনোবাই তোমাৰ বিয়া ঠিক কৰিলে তোমাৰ খং নুঠিব উঠিব কিন্তু তুমি যে মোক আপুনিৰ পৰা তুমি বুলি মাতিছা কিয় মাতিছো তাতে কি হ'ল কিন্তু তেনেকৈ বিয়া ঠিক কৰিলে তুমি কি কৰিবা মই তেওঁক মানে যাৰ লগত মোৰ বিয়া ঠিক হ'ব তেওঁক জনাই দিম যে মই আন কাৰোবাক ভাল পাওঁ তেনেহ'লে সেইটোকেই ঠিক হ'ল বুজিছা এওঁ কাইলৈ ইয়ালৈ আহিব যেতিয়া তাইক লৈ তুমি ইয়ালৈকে গুচি আহিবা হ'ব তাইক তোমালোকেও জোৰ কৰিয়ে ধৰিবা আৰু তাই বিয়াখন হৈ গ'লে ময়ো শান্তিয়ে উশাহ ল'ব পাৰোঁ আহোঁ দিয়া যোৱা কংস ওলালিয়ে নে ঐ হওক দে ভাল কাম এটাত ওলাইছো 12-12-24 কৰি তোৰ মুখখন দেখিলো যেতিয়া আৰু মোৰ কোনো চিন্তা নাই পদূলি মুখত মই যাওঁ দে ঐ চাইকেল এক্সকিউজ মি মই মানে দামোদৰ খুৰাৰ ঘৰলৈ যাব বিচাৰিছিলো আপুনি বাৰু চিনি পায় নেকি দামোদৰ বৰপিতাৰ ঘৰলৈ যাব হয় পাছে পাছে 10 কৰি মোৰ লগতে বলক সেইফালে গৈ আছো
অঞ্জনা অথনিৰ পৰা আমি আহিয়ে আছো আচলতে কথাটো কি হৈছে আমি গৈ আছো কলৈ উফ আমি বাটে দিয়েতো গৈ আছো কিন্তু তোমাৰ ইমান চিন্তা কিহৰ কিন্তু আমি কলৈ গৈ আছো তোমাৰ মোৰ লগত আহি বেয়া লাগিছে নেকি মই মানে বেয়া লাগিছে যদি তুমি যাব নালাগে মই অকলে যাওঁ আৰে মই তেনেকে কেতিয়া কলো অঞ্জনা ৰ'বাচোন মই গৈ আছো নহয় বৰপিতাৰ ঘৰলৈ কিবা বিশেষ কামত আহিল হয় কাম এটা নথকাটো নহয় কি ভা কাম কাম মানে ঠিক তেখেতৰ লগত নহয় হেৰি বিশ্ব শইকীয়াকটো চাগে চিনি পায় আপুনি বিশ্ব দাইটি পুনৰাই 30 কৰি ক'বলৈ হ'লে তেওঁতো মোৰ একেবাৰে ঘৰৰ মানুহ আচলতে তেখেতৰ মোৰ লগত এটা সম্বন্ধৰ কথা বতৰা চলিছিল বিশ্ব দাইটি নহয় তেখেতৰ ছোৱালীৰ ইমান ভাল লাগিছে নহয় ভাল লাগিছে কিয় কিয় মানে তুমি যেন বুজিহে পোৱা নাই কি হ'ল ৰৈ দিলা যে অঞ্জনা মই এটা কথা ভাবিছো কথা আজি এটা কথা কৈ দিওঁ নে অথালি পথালি কৰি খেলি মেলি বব খোজে প্ৰেমৰ নৈ আবেলি আবেলি তোকে বিচাৰি আহো জান চাবলৈ পথালি পথালি কৰি খেলি মেলি বব খোজে প্ৰেমৰ নৈ আবেলি আবেলি তোকে বিচাৰি আহো জান চাবলৈ মন সঁচাকৈ চেৰেং চেৰেং কৈ পৰিল মনত তোৰে হাঁহিতি তোৰে চকু জুৰি লৈ ভাবি নাচাওঁ দে বুজি নাপাওঁগে হিয়াৰে গোপন কথাটি উচাগে গধূলি গধূলি ঘনাই ওলালি পদূলিৰে মুখলৈ জ্বলিছে জিকুৰা জুই মোৰ বুকুতে তোৰো জ্বলিছে চাগৈ গধূলি গধূলি ঘনাই ওলালি পদূলিৰে মুখলৈ জ্বলিছে জিকুৰা জুই মোৰ বুকুতে তোৰো জ্বলিছে চাগৈ মন সঁচাকৈ ঘেৰে ঘেৰে কৈ মাৰিল বুকুত বিজুলীৰে চাত পুৰি যোৱাকৈ বিহুতি আহে আহেনো মানে হিয়াৰে মৰম বুধুনে বাঢ়ে
পথালি পথালি কৰি খেলি মেলি বব খোজে প্ৰেমৰ নৈ আবেলি আবেলি তোকে মই বিচাৰি আহো জানো চাবলৈ পথালি পথালি কৰি খেলি মেলি বব খোজে প্ৰেমৰ নৈ আবেলি আবেলি তোকে মই বিচাৰি আহো জানো চাবলৈ মন সঁচাকৈ চেৰেং চেৰেং কৈ পৰিল মনত তোৰে হাঁহিতি তোৰে চকু জুৰি লৈ ভাবি নাচাওঁ দে বুজি নাপাওঁগে হিয়াৰে গোপন কথাটিও চাগে চেৰেং চেৰেং কৈ পৰিল মনত তোৰে হাঁহিতি তোৰে চকু জুৰি লৈ ভাবি নাচাওঁগে বুজি নাপাওঁগে হিয়াৰে গোপন কথাটি লাগে কি ল'ৰাটো আহিল অথচ মোক দেখা নকৰি উভতি গ'ল যে কিয় কংস বাছৰ পৰা নামিবলৈ তোৰ লগতে আহি আছিল হঠাৎনো খুৰী অ খুৰী ই নকয় কাৰণ ই অঞ্জনা আৰু তোৰ বোৱাৰী আৰু ভাইকজন যে আহিছে সকলোৱে গোট পিট খাই এখন শ্ৰদ্ধা কৰি মিছা কথা নকবি দেই একেবাৰে চৰতে গোট পিট খাবলৈ কিটো আছে সকলোৱে তাইৰ মতামত নোলোৱাকে যদি বিয়া পাতিব খোজে তাই কি কৰিব মানে নহয় নিয়ে নম্বৰ লগত একযোগ কৰি তাইতো কাৰোবাক এশ কৰিব মানে মন দি থব পাৰে মোক তই এতিয়াই উত্তৰ দিব লাগিব তই যদি মীনা ভায়েককে মন দি থৈছিলি তেতিয়াহ'লে চবৰ ওচৰতে মোক লঘু কৰিলি কিয় মোৰ কথা ভাবিব লাগে এজনী আবিঐ ছোৱালী এইদৰে ৰখি থকা বাপেকটোৰ কথা এবাৰ ভাবিব লাগিছিল সেইকাৰণে কৈছো তোৰ কথা মতে সকলো হ'ব আমাৰ কাৰো আপত্তি নাই মই তোৰ বিয়াখন নিয়নৰ লগতে পাতি দিম কি হ'ল হা না কিবা এটা ক তুমিও আৰু ভাল বাপেকটো হৈছা দিয়া এইটো কথা তাই বাৰু তোমাক মুখ খুলি কেনেকে ক'ব কোৱাচোন তাইৰ আপত্তি থকা হ'লে হাত জাপ মাৰিলেহেঁতেন হেৰা এতিয়া আৰু আকৌ তোমালোকেহে জানা চাওঁ মীনাক মাতাচোন অঁ এইবোৰ তই কি কৰিছো বুলি ভাবিছ থথ এতিয়া আচৰিত হৈ দেখুৱাব নালাগে দেউতাহঁতে কি হ'ল বৰদেউতাহঁতে বেয়া পাইছে নেকি বাইদেউ কিন্তু হ'ব আৰু দে বিশ্বদায়িত্বীয়ে তোক ক'বলৈ কৈছে তোক জোৱাই কৰি লোৱাত তেখেতৰ অকণো আপত্তি নাই এওঁতো ৰাতিপুৱাই মাহঁতক খবৰ দিবলৈ যাব নাই নাই এতিয়া কিয় খবৰ দিব লাগিছে নহয় তই নতুনকৈ চাকৰিত যোগ দিবলৈ যাবি গতিকে তাৰ আগতে আঙঠি এটা পিন্ধাই আমি তোৰ কথাটো খাটাং কৰি থব খুজিছো বুজিছ
মীনাহঁতৰ ঘৰখনৰ কথাটো মই জানোৱেই। মাকজনী বৰ সাদৰী মানুহ। তহঁতৰ ভাল হ'ব যা। কৃষ্ণ ৰাতিপুৱা মীনাহঁতৰ ঘৰত খবৰটো দিবলৈ যাবই। সিও 2 এদিনৰ পিছতে যাবই চাগে। হ'ব দে, তেওঁ যে তোক ভাত খাবলৈ মাতিবলৈকে বাট কৰি পাই গাঁৱৰ সীমা পাৰ হৈ গৈছিল, সেইদিনাখনেই মই অনুমান কৰিছিলো। যা যা, তেতিয়া যে আমাৰ একো হোৱা নাছিল দেই। হয় নেকি? তহঁতৰ প্ৰেম মানে বেছি পুৰণা হোৱা নাই। আমাৰ আকৌ পুৰণি হৈ একেবাৰে ৰংঘৰ কাৰেংঘৰেই হ'লগৈ। ভালে হৈছে দে লাইটি, ভালে হৈছে দে। তইনো হাতৰটো এৰি বাটৰটো কেনেকে ধৰ? অঞ্জনাৰটো আজি পকা হৈয়ে যাব। পিছে দাইটি এইবাৰ 6-5-11 কৰি মোৰ কামটো ছেটেপ কৰি দিবি আৰু। হ'ব দে পাই। মইতো দামোদৰৰ কথাটো কৈছোৱেই। তেখেতসকল আহি পালেহি। কি হে একেবাৰে ঘঁহি মাটিত তেলীয়া খাৰেংটো হৈ আছা যে? ৰবা, এয়া মাক আৰু এয়া ভায়েক। কাইলৈ মই যামগৈ। কাইলৈ? পৰহিলৈ সোণাপুৰলৈ যাব লাগিব নহয়। কামটো মই কৰিবই লাগিব। আৰুনো কিমান দিন? অহাবাৰলৈ তোমাক একেবাৰে লৈয়ে যাম।
তোমাৰ মুখলে চাই হেঁপাহেই নপলাই সময়ৰো গতি লাগে দিওঁ যেন সলাই তোমাৰ কথা ভাবি থাকো দিনে নিশাই কিনো কৰো কোৱা বুকুখনি বিষাই বছৰ বাগৰিব বয়স বাঢ়ি যাব নাজানো সময়ে কাকে কলৈ নিব তোমাৰ মৰমে মোক সকলোবোৰ দিব তোমাৰ মৰমে মোক সকলোবোৰ দিব উঠা নমা বুকুৰ সপোন দুটি চকুত আছে যত আশা তুমি সকলোবোৰ গুণা গথা হৈ মোৰ হিয়া নপৰে দূৰ মোৰে সন্মুখৰ পৰা তুমি হলে দূৰ ভাবো তোমাৰ কথা নিজানতে বহি অগাতে কৰা সপোনতো আহি মৰম নদীৰ গৰানি দিও যাব খহি মৰম নদীৰ গৰানি দিও যাব ভাগৰৰ টোপনি পিয়াহৰে পানী কাৰ প্ৰয়োজন কি জানাই কি জানি যাকে ক'ব পাৰো কওঁ তোমাৰ কাহিনী নাভাগৰো কিয় নালাগে আমনি বেছি হ'লেও বিপদ বাৰিষাৰে পানী মৰম বেছি হ'লেও নহয় আলৈ আথানি তোমাৰ মৰমেৰে পুৰাম হিয়াখনি তোমাৰ মৰমেৰে পুৰাম হিয়াখনি আবেগতে মনৰ বাঢ়ে উঠি চলি তুমি বুজালেহে নহয় বুজনি আনে বহু ক'লেও একোৱেই নুশুনি তুমি নক'লেও কিবা পাওঁ যেন শুনি হিয়াৰে মাজতে ফুলে মেলে পাহি কাঢ়ি নিলা মোৰ মন বজাই প্ৰেমৰ বাঁহী দিবাহিনে মৰম কাষলে মোৰ আহি তোমাৰ মৰমে মোক সকলোবোৰ দিব তোমাৰ মৰমে মোক সকলোবোৰ দিব তোমাৰ মৰমে মোক সকলোবোৰ দিব তোমাৰ মৰমে মোক সকলোবোৰ